নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালো আজিৰ ভ্যাকেন্সিখিনি মই আপোনালোকৰ ডিটেইলছখিনি দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব এক নম্বৰ ভ্যাকেন্সিটো আপোনালোকৰ গুৱাহাটীৰ কোম্পানী ফালৰ পৰা আহিছে ইয়াতে 64টা ভ্যাকেন্সি খালী হৈ আছে আৰু ইয়াতে আপোনালোকৰ শিক্ষা থকা নথকা সকলোৱে এপ্লাই কৰিব পাৰে ইয়াত কোনো এক্সাম ইন্টাৰভিউ দিব নালাগে আৰু আপোনালোকৰ যেটো কোম্পানী এবোৰ লোকেশন গুৱাহাটী হ'ব পোষ্ট ইয়াতে সুপাৰভাইজাৰ আৰু পেকেজিংৰ কাৰণে আছে জেন্ডাৰ মেল ফিমেল দুইজনে পাৰিব এপ্লাই কৰিব কোম্পানী জব যেহেতু ইয়াতে যুৱকৰ বাবে থকা খোৱাৰ ব্যৱস্থা আছে আৰু ইয়াতে এক্সাম দিব নালাগে ডাইৰেক্ট জয়েনিং কৰাই দিয়া হয় মহিলাৰ বাবে ভাড়াঘৰ ঠিক কৰি দিব যদি তেওঁলোকে থাকিব বিচাৰে ভাড়াঘৰত আৰু আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে পুৰুষৰ যেটো ম্যাক্সিমাম বয়সৰ সময়সীমা 60 বছৰ আৰু মহিলাৰ বাবে 40 বছৰ হ'ব এপ্লাই কৰাৰ টাইমত আধাৰ কাৰ্ডখন আপোনালোকৰ বাধ্যতামূলক হয় হিখন লাগিব এপ্লাই কৰিব হলে আপোনালোকৰ যোগাযোগ নম্বৰ এটা দিয়া আছে 6003143577 ইয়াত কন্টাক্ট কৰি ল'ব 2 নম্বৰ ভ্যাকেন্সিটো একাউন্টেন্টৰ ভ্যাকেন্সি বিকম পাস কৰা হ'ব লাগিব লগতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব প্ৰফিশিয়েন্ট হ'ব লাগিব টেলি 2 নম্বৰটো এডভোকেট লিগেল এক্সপাৰ্ট ল ডিগ্ৰী থাকিব লাগিব মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স আৰু স্কিল লাগিব এক্সপাৰ্টাইজ ইন ড্ৰাফটিং এণ্ড ভেটিং এগ্ৰিমেন্টস কন্ট্ৰাক্টস এণ্ড লিগেল ডকুমেন্টস 3 নম্বৰটো সিভিল ইঞ্জিনিয়াৰ বিটেক কৰা হ'ব লাগিব ইয়াতো 5 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল আইডি এটা দিয়া আছে ইয়াতে বায়োডাটা পঠিয়াই দিব এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ব অক্টোবৰ 5 তাৰিখ 2 নম্বৰ ভ্যাকেন্সিটো ডাইভাৰ্সিফাইড বিজনেস গ্ৰুপৰ পৰা আহিছে সাইট সুপাৰভাইজাৰ ইঞ্জিনিয়াৰৰ ভ্যাকেন্সি মেলৰ কাৰণে গুৱাহাটী লোকেশন হয় সিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল আইডি এটা দিয়া আছে আৰু WhatsApp নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব 4 নম্বৰটো গাৰ্লছ হোষ্টেলৰ পৰা আহিছে লেডি ওয়াৰ্ডেন ৰেসিডেন্সিয়েল আৰু আপোনাৰ হিন্দী টিচাৰৰ ভ্যাকেন্সি আছে বিএ এমএ লগতে বিএড কৰা হ'ব লাগিব সিবিএসই কাৰণে এপ্লাই কৰিব কাৰণে 7 দিন সময় পাব ইয়াতে WhatsApp নম্বৰ আৰু মেইল আইডি দিয়া আছে বায়োডাটা পঠিয়াই দিব 5 নম্বৰটো খ্ৰীষ্টান বস্তি মাৰ্কেটিং অফিচ পোষ্ট আছে টেলিকলাৰ আৰু ডাটা এন্ট্ৰি ষ্টাফৰ কাৰণে নো ওয়ার্ক টার্গেট এপ্লাই কৰিব হলে ইয়াতে মেইল আইডি এটা দিয়া আছে মেইলটো বায়োডাটা পঠিয়াব টেলিকলাৰৰ কাৰণে হাই সেকেন্ডাৰী পাস কৰিলে হ'ল ল্যাঙ্গুৱেজ জানিব লাগিব হিন্দী ইংলিশ আসামিজ আৰু ডাটা এন্ট্ৰি কাৰণে ডিগ্ৰী পাস কৰা হ'ব লাগিব কম্পিউটাৰ নলেজ লাগিব 6 নম্বৰটো এসএসবি স্কোডা ডিলাৰশ্বিপৰ পৰা আহিছে খানাপাৰা আৰু মালিগাঁও ফ্ৰেছাৰ এণ্ড এক্সপেৰিয়েন্স কেন এপ্লাই পোষ্ট বিলাক ইয়াতে দিয়া আছে সেলছৰ কাৰণে আছে শিলং আৰু যোৰহাট লগতে সেলছ মেনেজাৰ মাৰ্কেটিং মেনেজাৰ সেলছ টিম লিডাৰ কনসালটেন্ট মাৰ্কেটিং শোৰুম হোষ্টেছ সিআৰএম সিডিএম টেলিকলাৰ একাউন্টেন্ট এক্সচেঞ্জ এক্সিকিউটিভ এই গোটেইবিলাক পোষ্টৰ কাৰণে এপ্লাই কৰিব হলে ইয়াতে বায়োডাটাখন মেইলত পঠাই দিব লাগিব বা আপোনালোকে ৱক ইন ইন্টাৰভিউটো যাব পাৰে খানাপাৰাত যেটো আপোনাৰ স্কোডা শোৰুম আছে তাত যাব লাগিব 7 নম্বৰ ভ্যাকেন্সিটো ম্যাথমেটিক্স টিচাৰৰ কাৰণে হয় এক্সপেৰিয়েন্স থকা হ'ব লাগিব এমএ বা এমএসসি কৰা হ'ব লাগিব ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে ইয়াতে WhatsApp নম্বৰ দিয়া আছে ইয়াতে এপ্লাই কৰি ল'ব বায়োডাটা পঠিয়াই দিব 9 নম্বৰটো ৰিসেপশনিষ্ট আৰু প্লেবটমিষ্টৰ ভ্যাকেন্সি 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ডায়াগনষ্টিক চেণ্টাৰত কাম কৰা যদি আছে তেতিয়া হলে ইয়াতে WhatsApp নম্বৰ দিয়া আছে দুটা ইয়াতে বায়োডাটা পঠিয়াব লাগিব লোকেশন গুৱাহাটী হ'ব নেক্সট ভ্যাকেন্সিটো আপোনালোকৰ ৰেপুটেড কোচিং ইনষ্টিটিউটৰ পৰা আহিছে ইটানগৰ অৰুণাচল প্ৰদেশ পোষ্ট আছে সিভিল ইঞ্জিনিয়াৰ জিকে জিএস ইংলিশ ম্যাথছ ৰিজনিং ফেকাল্টি এক্সপেৰিয়েন্স ক্যান্ডিডেটৰ কাৰণে হয় ফ্ৰেছাৰ এপ্লাই কৰিব নোৱাৰে এপ্লাই কৰাৰ কাৰণে ইয়াতে মেইল আইডি আৰু WhatsApp নম্বৰ এটা দিয়া আছে ইয়াতে বায়োডাটা পঠিয়াই দিব নেক্সট টু আপোনালোকৰ উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল তেজপুৰৰ পৰা আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভ্যাকেন্সি আৰু বয়জ হোষ্টেল সুপাৰিনটেন্ডেন্ট এই দুটা পোষ্টত এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল আইডি দিয়া আছে এইটোত বায়োডাটা পঠিয়াই দিব লাগিব নেক্সট টু জিম এখনৰ পৰা আহিছে নুনমাটি জিম ট্ৰেইনাৰ টাইমিং দিয়া আছে ৰাতিপুৱা 7টা বজাৰ পৰা 10টা লৈকে ডিউটি কৰিব লাগিব আৰু 4টা বজাৰ পৰা 9টা লৈকে কৰিব লাগিব যদি কোনোবা ইন্টাৰেষ্টেড হয় এপ্লাই কৰিব বিচাৰে WhatsApp নম্বৰ দিয়া আছে নম্বৰটো বায়োডাটাখন পঠিয়াই দিব বা কল কৰি ল'ব এইটো আছিল শেষৰটো ভ্যাকেন্সি যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব সো লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ আহো ধন্যবাদ